বিলাসীপাৰাত ভয়ংকৰ মাৰপিটৰ ঘটনা। শগুনমাৰী দ্বিতীয় খণ্ড গাঁৱত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। আহত দুই ফৈদৰ কেইবাজনো লোক। শগুনমাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিকৰ অভিযোগ উত্থাপন কৰাক লৈ সৃষ্টি হৈছে এই ৰণক্ষেত্ৰৰ। পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰে যে যোনে যাক যিয়ে পাইছে তেনেকৈ মাৰিছে। সমগ্ৰ দৃশ্য বন্দী হ'ল কেমেৰা। চাওক পৃথকে পৃথকে হোৱা এই ভয়ংকৰ ৰণক্ষেত্ৰ দৃশ্য। শেষত ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ভয়ংকৰ মাৰপিটৰ ঘটনাত আহত সকলোকে বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত চিকিৎসা কৰি থকা বুলি জানিব পৰা গৈছে। আমি কদমতলা শগুনমাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন কাউন্সিলাৰ মই জাকিৰ হোসেন। ঘটনা হৈছে যোৱা 2018-19 পৰা বিত্তীয় বছৰৰ পৰা 2024-25লৈকে আমাৰ শগুনমাৰী গাঁও পঞ্চায়তত নাৰালগা খণ্ড উন্নয়ন ফালৰ পৰা 30 কোটি টকাৰ কাম আবণ্টন দিয়া। এই 30 কোটি টকাৰ কামৰ ভিতৰত 2 কোটি টকাৰ কাম হোৱা নাই। তাৰে 30 কোটি টকাৰ ভিতৰত আমাৰ 10টা খণ্ডৰ ভিতৰত কদমতলা দ্বিতীয় খণ্ড গাঁৱত 7 কোটি টকাৰ এবভ অকল 500 মিটাৰ এখন গাঁও ৰাস্তা থকা গাঁও এটা। এই 500 মিটাৰ ৰাস্তাত 7 কোটি টকাৰ MGNৰেগাৰ কামৰ টকা কেনেকৈ স্কিম বনালে, এই মানে তথ্যখিনি আজি আমি বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন চেনেলৰ সাংবাদিকক লগত লৈ সেইখন গাঁৱত গৈ প্ৰচাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনে সময়ত প্ৰাক্তন সভাপতি এজনৰ কিছুমান ভেৰণীয়া গুণ্ডা বাহিনী, তেওঁ কিছু মানুহ উগ্ৰ মানুহক আনি আমাৰ আজিৰ এই অনুষ্ঠানত বহুত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে। আৰু আমি যাৰ পৰিপ্ৰেক্ষিতত আজি সম্পূৰ্ণভাৱে আমি যিখিনি কাৰ্যসূচী লৈছিলোঁ সেইখিনি আধাৰুৱা হৈ থাকে। আজি চাওক, সত্য কথাটো আমি প্ৰচাৰ কৰিবলৈ লৈ যোৱাত আজি প্ৰাক্তন সভাপতি আজি নহয়, আজি বিগত 5টা বছৰত কোনোবা যদি তেখেতৰ নামত কিবা এটা কেছ কৰিছে, তেখেতে পুলিচৰ জৰিয়তে দায় ধমকি দি সেইখন মানুহক আকৌ জেলত লৈ গৈছিল, পুলিচৰ কাষ্টডিত আনি তেখেতক জেলত পঠাইছিল। এনেকুৱা মানুহ আমাৰ শগুনমাৰী গাঁও পঞ্চায়তত আছে। আৰু কোনোবা যদি কমপ্লেইন কৰিবলৈ গৈছিল, তেখেতক পুলিচৰ ধমকি আৰু তেখেতে ভৰণীয়া কিছুমান গুণ্ডা মানুহ আছে, তেওঁলোকৰ ভয় ভাবুকি দেখুৱাই ঘৰৰ পৰা ওলাবলৈ নিদিয়ে। আজিৰ দিনত এই পৰিৱেশ হৈ আছে। এতিয়া আমি আপোনালোকৰ জৰিয়তে বিভিন্ন চেনেলৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতক অৱগত কৰিব বিচাৰিছোঁ। আমাৰ শগুনমাৰী গাঁও পঞ্চায়তত 30 কোটি টকাৰ কাম 5 বছৰত চেংচন কৰি আৰু 30 কোটি টকাৰ ভিতৰত 2 কোটি টকাৰ কাম নকৰি আমাৰ প্ৰাক্তন সভাপতিজনে 3টা অট্টালিকা সাজিছে। 5 বছৰৰ ভিতৰত 3টা অট্টালিকা। আৰু বিলাসীপাৰা টাউনৰ ওচৰতে থকা 2 বিঘা মাটি, 1 কাঠা মাটিৰ মূল্য হৈছে 20 লাখ টকা। তাৰে 40 কাঠা মাটি তেখেত খৰিদ কৰিছে এই 5 বছৰৰ ভিতৰত। 5টা বছৰৰ ভিতৰত তেখেতৰ নাই কোনো ব্যৱসায়, তেখেতৰ নাই কোনো চাকৰি, তেখেতৰ নাই কোনো ধৰণৰ বেলেগ ইনকাম চ'ৰ্চ। অকল এই পঞ্চায়ত প্ৰেচিডেণ্টৰ সুযোগ লৈ 30 কোটি টকাৰ কেনেকৈ লুণ্ঠন কৰি তেখেত 3টা অট্টালিকা সাজিছে। সেয়ে আমি আজি আপোনালোকৰ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে এইজন প্ৰাক্তন সভাপতি, তেখেতৰ লগত খণ্ড উন্নয়ন বিষয়া, তেখেতৰ লগত আছে জুনিয়ৰ ইঞ্জিনিয়াৰ, তেখেতৰ লগতে আছে গাঁও পঞ্চায়তৰ সচিব, এখেতসকলক সাঙুৰি পূৰ্ণ এটা তদন্ত লৈ যাতে আমাৰ শগুনমাৰী গাঁও পঞ্চায়তৰ মানুহক এটা ন্যায় দিব আৰু দোষীক উপযুক্ত শাস্তি দিব, এইখিনি আমাৰ আবেদন।